কলিয়াবৰত মুক্ত বিচৰণ কৰা বন ৰজাক পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ বন বিভাগ। 3 দিনে প্ৰকাণ্ড ঢেকীয়াপতীয়াক বন্দী কৰিবলৈ স্থাপন কৰা পিঞ্জৰা অৱশেষত আঁতৰাই নিলে বন বিভাগে। কলিয়াবৰত অব্যাহত বন ৰজাৰ সন্ত্ৰাস। বন বিভাগৰ পিঞ্জৰাত তৃতীয় দিনা নোসোমাল বন ৰজা। সেই 3 দিনৰ পিছতে বন বিভাগে আঁতৰালে পিঞ্জৰাটো। শনিবাৰে বন বিভাগে স্থাপন কৰিছিল এইটো পিঞ্জৰা। সোমবাৰে কামাখ্যা গাঁৱৰ চিত্ৰনলাৰ বাগিচাত স্থাপন কৰা পিঞ্জৰাৰ কাষলৈ এটা ঢেকীয়াপতীয়া বাঘ আহিছিল যদিও পিঞ্জৰাৰ কাষৰ পৰা আঁতৰি যায়। শ্ৰমিকৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য। ঢেকীয়াপতীয়া বাঘ দুটাই কলিয়াবৰ চাহ বাগিচাৰ বিভিন্ন এলেকাত বিচৰণ কৰি আছে। চাহ বাগিচাত বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিক। সোমবাৰে বিয়লি কলিয়াবৰ চাহ বাগিচাৰ 17 নম্বৰ লাইনত এটা বাঘ প্ৰত্যক্ষ কৰে চাহ শ্ৰমিকে। ইয়াৰ ওচৰৰ মানুহখিনি আকৌ আজি দুপৰীয়া দেখিছে, আমাৰ ইয়াতে ঘূৰা দেখিছে। পিঞ্জৰাৰ ওচৰতে আহিছে, কিন্তু আহি তাৰ পৰা আকৌ বেক হৈ গ'ল। সি সোমোৱা নাই, কিন্তু ওচৰত এটা ৰাস্তা আছে, ৰাস্তাটো মানুহ অকণমান অহা যোৱা কৰে, সেইটো কাৰণে হয়তো সি পিছুৱাই গুচি গ'ল। আনহাতে কলিয়াবৰ চাহ বাগিচাৰ নগা পথাৰত প্ৰত্যক্ষ কৰে আনটো ঢেকীয়াপতীয়া বাঘ। বাঘৰ বিচৰণত ব্যাঘাত জন্মিছে বাগিচাৰ কৰ্মৰত শ্ৰমিকৰ কামত। বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে সেন্সৰ কেমেৰা স্থাপনৰ সিদ্ধান্ত লৈছে বন বিভাগে। শীঘ্ৰেই 10টাৰো অধিক কেমেৰা স্থাপন কৰিব বন বিভাগে। বাঘৰ গতিবিধি লক্ষ্য কৰি পুনৰ পিঞ্জৰা স্থাপন কৰিব বন বিভাগে। দীৰ্ঘদিনৰে পৰা কলিয়াবৰত আতংকৰ সৃষ্টি কৰা বাঘটোক কেতিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বন বিভাগ, সেয়া হ'ব লক্ষণীয়। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়ালৈ 8টা পশুধন স্বীকাৰ কৰিলে কলিয়াবৰৰ বন ৰজাই। কলিয়াবৰ চাহ বাগিচাত অব্যাহত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস। পুনৰ বাঘে স্বীকাৰ কৰিলে এটা গাই গৰু। বাগিচাখনৰ 5 নম্বৰ পুলি বাগানত বাঘে স্বীকাৰ কৰে গৰু। বাগিচাৰ শ্ৰমিকৰ সন্মুখতে স্বীকাৰ কৰিলে গৰুটো। ভয় শংকাৰ মাজতে কাম কৰিব লগা হৈছে এতিয়া শ্ৰমিকসকলে। গছ তলত বহি আছিলোঁ, গৰুটো চিঞৰি আছিলে, কি হৈছে আমি দৌৰি মাৰি আহিছোঁ চাবলৈ। চাই পেলাই চাইছোঁ বাঘটো গৰুটোক ধৰিছে। তাৰপিছত আমি চিঞৰিলোঁ, এইপিনে গুচি গ'ল। তাত এই জংঘল এটা আছে, তলত আছিলে বাঘটো। আমি লদি মাৰিলোঁ, তাৰপিছত এই পানী দি জঁপিয়াই এইটো তাত সোমাই গ'ল। তাত দেখিছিলে কিয় মাৰিছে নেকি? গৰু মাৰিলে আপোনালোকে দেখিছিলে? খেদি আহিছিল নেকি? চাওঁতে নিগুচি গ'ল। আমাৰ খুঁটিটো সাংবাদিক দিবাকৰ দাস বৰ্তমান লাইভত আছে। দিবাকৰ, এই মুহূৰ্তত নিশা 9:30 হৈ গ'ল। এতিয়া পৰিৱেশ পৰিস্থিতি কেনেকুৱা? বন বিভাগে টহল দিছেনে নাই, আৰু কি কি তথ্য আছে আপোনাৰ লগত? নিশ্চয়কৈ নিশা যিহেতু চাহ বাগিচা অঞ্চলত বন বিভাগে কোনো ধৰণৰ টহল নিদিয়ে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু এক ভয় শংকাৰ মাজত দিনৰ ভাগত বাগিচা শ্ৰমিকে কাম কৰিবলগীয়া হৈছে। কিয়নো আজি বিয়লি ভাগত বাগিচাৰ 5 নম্বৰ পুলি বাগানত বাঘে এজনী গাই গৰু পুনৰ স্বীকাৰ কৰিলে। আৰু চলিত সপ্তাহ যোৱা মঙলবাৰৰ পৰা আজি মঙলবাৰলৈকে 8টা পশুধন নিধন কৰিলে। যোৱা মঙলবাৰে 3টা ছাগলী আৰু এটা গাহৰি নিধন কৰিছিল। তাৰপিছত শুকুৰবাৰে গৰু এজনী আৰু ছাগলী নিধন কৰিছিল। তাৰপিছত আৰু 2জনী ছাগলী নিধন কৰিলে। তাৰপিছত আজি পুনৰ এজনী গাই গৰু নিধন কৰিলে। আৰু এই অঞ্চলটোত দুটাকৈ ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি আছে। বাঘ দুটা কৰায়ত্ব কৰিবলৈ যোৱা শনিবাৰে যি চিত্ৰনলা বাগিচা আছিল, সেই চিত্ৰনলা বাগিচাত বন বিভাগে এটা পিঞ্জৰা স্থাপন কৰিলে। কিন্তু আজি মঙলবাৰে ৰহস্যজনকভাৱে সেই পিঞ্জৰা কিন্তু তাৰ পৰা আঁতৰাই নিলে। আৰু যোৱা সোমবাৰে সেই পিঞ্জিৰাৰ কাষলৈ কিন্তু এটা বাঘ আহিছিল, পিঞ্জিৰাৰ কাষলৈ গৈছিল, কিন্তু পিঞ্জিৰাত প্ৰৱেশ নকৰি আঁতৰি গ'ল। কিন্তু তাৰপিছত কি কাৰণত বন বিভাগে পিঞ্জিৰা আঁতৰাই নিলে, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। প্ৰাঞ্জল, ধন্যবাদ দিবাকৰ দাস। অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ বিশেষ স্বীকৃতি। দেশৰ ভিতৰতে শ্ৰেষ্ঠ ই-গভৰ্নেন্স এপ হিচাপে শিক্ষা সেতুৱে লাভ কৰিছে স্বৰ্ণ পদক। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ উদ্যোগত
শিক্ষা ক্ষেত্ৰে লাভ কৰে এই স্বীকৃতি IAS বিষয়া ডক্টৰ ওম প্ৰকাশ আৰু ACS বিষয়া সঞ্জয় দত্তই গ্ৰহণ কৰে এই বঁটা মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান আয়ুৰ্বেদ সম্পৰ্কীয় গ্ৰন্থ হোলি হিলিং উন্মোচন গ্ৰন্থখনৰ লেখক বিশিষ্ট চিকিৎসক ডক্টৰ সুমন ভৰালী অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত উন্মোচন কৰা হয় গ্ৰন্থখন এই গ্ৰন্থখনত আছে আয়ুৰ্বেদ বিজ্ঞানৰ বিভিন্ন দিশ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ অংশ লয় চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰণৱজ্যোতি বৈশ্যই লগতে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে অনুষ্ঠানত চন্দ্ৰ প্ৰকাশনৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে গ্ৰন্থখন অতি সৰল ইংৰাজী ভাষাত লিখা হৈছে এই গ্ৰন্থখন ৪৬ অধ্যায়ত পাঠকৰ বাবে উপযোগী কৰি তুলিছে গ্ৰন্থখন সমাগত শাৰদীয় উৎসৱ দুৰ্গোৎসৱ মহানগৰীৰ দুৰ্গোৎসৱক লৈ জাৰি কৰা হৈছে SOP দুৰ্গোৎসৱক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ SOP জাৰি দুৰ্গা পূজাত সলনি হ'ব পথ নিৰ্দেশনা ফ্লাইঅভাৰ নিৰ্মাণ কাৰ্যৰ বাবে সলনি হ'ব পূজা চোৱাৰ পথ লাল গণেশ ৰুক্মিণী গাঁও চানমাৰীত সলনি হ'ব পথ নিৰ্দেশনা কমিটিসমূহে পূজা পাতিবলৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব পূজাস্থলীত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত পূজাথলীত ৰাখিব নোৱাৰিব পেট্ৰল কেৰাচিন জাতীয় দ্ৰব্য প্ৰতিখন পূজা মণ্ডপত ৰাখিব লাগিব CCTV কেমেৰা এক মাহলৈ সকলো দৃশ্য থাকিব লাগিব কেমেৰাসমূহত পথ বন্ধ কৰি স্থাপন কৰিব নোৱাৰিব লাইটিং গেট প্ৰশাসনে পূজা মণ্ডপৰ চাৰিওফালে ৰাখিব তীক্ষ্ণ নজৰ প্ৰতিমাৰ পিছফালৰ ঠাই খালী ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ প্ৰতিমা বিসৰ্জনৰ বাবে অহা গাড়ী চালকলৈও নিৰ্দেশনা দিয়া হৈছে সুৰাপান কৰি গাড়ী চলাব যদি তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় সুৰাপান কৰি যদি কোনো লোকে গাড়ী চলায় তেনেহ'লে সেই গাড়ী চালকৰ পঞ্জীয়ন বাতিল হ'ব বাহন চলোৱাত বাধা থাকিব পঞ্জীয়নবিহীন চালকৰ প্ৰশাসন আৰক্ষী আৰু পৰিবহণ বিভাগৰ বৈঠকতে এই সিদ্ধান্ত লোৱা হৈছে এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ